আমাৰ অধিকাংশ লোকৰ বাবে আজৰি সময় কটোৱাৰ এক সহজ উপলব্ধ মাধ্যম হৈছে ইউটিউব। চিনেমা, গানৰ পৰা আৰম্ভ কৰি বিভিন্ন পছন্দৰ বিষয়ে ভিডিঅ' চাই আমি মনোৰঞ্জনৰ লগতে জ্ঞানো অৰ্জন কৰিব পাৰোঁ। পিছে এনে ভিডিঅ'সমূহৰ মাজতে অহা বিজ্ঞাপনে আমাক প্ৰায়ে বিৰক্ত কৰি তোলে। এই বিৰক্তি এতিয়া দূৰ হোৱাৰ পথত। শীঘ্ৰেই ইউটিউবত দেখা যাব এক বৃহৎ পৰিৱৰ্তন। এতিয়া কোম্পানীটোৱে বিজ্ঞাপনৰ নীতি সলনি কৰিবলৈ সাজু হৈছে। গতিকে এতিয়া ইউটিউবত ভিডিঅ' ষ্ট্ৰিমিঙৰ অভিজ্ঞতা পূৰ্বতকৈ ভাল হ'ব। অহা 12 মে'ৰ পৰা ইউটিউবত নতুন পৰিৱৰ্তন দেখা পোৱা যাব। দৰ্শকৰ লগতে ইউটিউবাৰসকলেও ইয়াৰ সহায়ত ইউটিউব ব্যৱহাৰত আনন্দ লাভ কৰিব। ইউটিউবৰ মতে অতি সোনকালে বিজ্ঞাপনৰ বাবে ব্যৱহাৰকাৰীসকলে পূৰ্বতকৈ কম সমস্যাৰ সন্মুখীন হ'ব। মে' মাহৰ পৰা কেৱল নেচাৰেল ব্ৰেক পইণ্টতহে বিজ্ঞাপন দেখা যাব। ইউটিউবত বৰ্তমানলৈকে যিকোনো ভিডিঅ' চোৱাৰ সময়ত যিকোনো স্থানতে বিজ্ঞাপন দেখিবলৈ পোৱা গৈছিল। কিন্তু কোম্পানীটোৱে এতিয়া এই নীতি সলনি কৰিবলৈ আগবাঢ়িছে। নতুন নীতি অনুসৰি ইউটিউবে কোনো দৃশ্য বা সংলাপৰ মাজত বিজ্ঞাপন দেখুওৱাৰ পৰা বিৰত থাকিব। এই বিজ্ঞাপনসমূহৰ কোনো দৃশ্যৰ পৰিৱৰ্তন বা বিৰতিৰ সময়ত স্থাপন কৰা হ'ব। ইউটিউবে ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে এই পৰিৱৰ্তন কৰিছে। ভিডিঅ'ৰ সময়ত অহা বিজ্ঞাপনসমূহ ব্যৱহাৰকাৰীসকলক স্বাভাৱিকতেই বিৰক্ত কৰে। দৰ্শকৰ এনে মনোভাৱ ইউটিউবত ভিডিঅ' ষ্ট্ৰিমিঙৰ অভিজ্ঞতাত প্ৰভাৱ পেলাইছিল। কোম্পানীটোৰ এতিয়া এই নতুন পৰিৱৰ্তনে ভিডিঅ'ত অধিক ভিউজ আনিব। ইয়াৰ দ্বাৰা ইউটিউবাৰসকলৰ আয়ু বৃদ্ধি পাব। ইউটিউবৰ এই পৰিৱৰ্তিত ফিচাৰ মে' মাহৰ পৰা পুৰণি ভিডিঅ'ত আৰম্ভ হ'ব। পুৰণি ভিডিঅ'ত মিড ৰোল এডজাষ্ট কৰিবলৈ ওলাইছে কোম্পানীটোৱে। এনে পৰিস্থিতিত বিজ্ঞাপন স্থাপনৰ ওপৰত নিয়ন্ত্ৰণ বিচৰা ইউটিউবাৰসকলে ইউটিউব ষ্টুডিঅ'লৈ গৈ ছেটিংছ বনাব পাৰে। মে' মাহৰ পৰা পূৰ্বে তেওঁলোকে অপ্ট আউট কৰিব লাগিব। ইউটিউবে মিড ৰোল বিজ্ঞাপনৰ বাবে মেনুৱেল আৰু অটোমেটিক দুয়োটা পদ্ধতিত একেলগে কৰাৰ পৰিকল্পনা কৰিছে।